নমস্কাৰ প্ৰিয় বন্ধুসকল। এপ্ৰিল 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। এপ্ৰিল মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব, কি শুভ ফলাফল লৈ আহিব বা কি সাৱধানতা আপুনি ল'ব লগা আছে, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি প্ৰকাশ কৰা হ'ব। প্ৰিয় বন্ধুসকল, গ্ৰহৰ অৱস্থিতি, কোন গ্ৰহ কোন স্থানত আছে আৰু কোন গ্ৰহই কেনেকুৱা ধৰণৰ ফলাফল দিব, স্বাস্থ্য, শিক্ষা, আৰ্থিক, কৰ্মজীৱন, প্ৰেম, দাম্পত্যত আদিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জানকাৰী দিব বিচৰা হৈছে। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনাৰ লগতে আন সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। এই মাহত মংগল থাকিব পঞ্চম ঘৰত, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। স্বাস্থ্য আপোনাৰ ভাল, কিন্তু আপোনাৰ খোৱা লোৱাৰ প্ৰতি কিছু ধ্যান দিব লাগিব। অভাৰঅল আপোনাৰ স্বাস্থ্য বৰ ভাল এই মাহটোত। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট ভাল, কোনো সমস্যা দেখা নাযায়। আপোনাৰ যদি কোনো পৰীক্ষা আছে বা কোনো ইণ্টাৰভিউ দিবলগীয়া আছে বা কোনো শিক্ষাৰ ক্ষেত্ৰত যদি আপুনি ক'ৰবাত বিদেশ যাবলগীয়া আছে, তেনেহ'লে এই সকলোবোৰ কাৰ্য আপুনি আৰামত কৰি ল'ব পাৰে। তাৰ কাৰণে কোনো সমস্যা আপোনাক দেখা নাযায়। বিদেশত পঢ়া শুনা কৰিব যাবৰ কাৰণে এই মাহটো আপোনাৰ কাৰণে একেবাৰে ভাল সময়। এটা কথা ক'ব লাগিব যে গ্ৰহই আপোনাক পজিটিভ ৰিজাল্ট দি আছে, কিন্তু আপুনি কিমান এফৰ্ট দিছে বা আপোনাৰ চেষ্টা, আপোনাৰ একাগ্ৰতা, এই সকলোখিনি নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত। গ্ৰহই পজিটিভ ৰিজাল্ট দিলেই নহ'ব, আপুনিও তাৰ সমানে সমানে আপুনি এফৰ্ট দিব লাগিব। কেতিয়াবা এনেকুৱা ধৰণৰ হয় যে আপুনি বহুত চেষ্টা কৰিছে, কিন্তু আপুনি হয়তো ভাল ফল লাভ কৰিব পৰা নাই, সেইটো আপোনাৰ দুৰ্ভাগ্য। কিন্তু যেতিয়া গ্ৰহই আপোনাক ভাল ফল দিব, আপুনি সমানে সমানে আপুনি এফৰ্ট দিব, তেতিয়া আপোনাৰ ভাল ফল নোপোৱাৰ কোনো কথাই নাই। আপুনি নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। গতিকে আপোনাৰ চেষ্টা, আপোনাৰ এফৰ্ট, সেইটো আপুনি সদায় মনত ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বিশেষ কোনো সমস্যা দেখা নাযায়, কিন্তু সৰু সৰু কথাৰ কাৰণে আপোনাৰ খং বাঢ়িব পাৰে। এইবোৰ ক্ষেত্ৰত আপুনি ধ্যান দিব, সৰু সৰু কথাক লৈ লাগি নাথাকিব। অভাৰঅল প্ৰেমত আপোনাৰ কোনো বেয়া দেখা নাযায় এই মাহটোত। দাম্পত্য জীৱন, দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ 19 এপ্ৰিলত শুক্ৰ যেতিয়া সপ্তম ঘৰত প্ৰৱেশ কৰিব, তেতিয়াৰ পৰা আপোনাৰ দাম্পত্য জীৱনত সুখ, শান্তি, সমৃদ্ধি, ধন, টকা পইচা, এই সকলোখিনি আপোনাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাব। কোনো সমস্যা নাথাকিবই আপোনাৰ 19 এপ্ৰিলৰ পিছত। প্ৰিয় বন্ধুসকল, মনত ৰাখিব যে 19 এপ্ৰিল এই দিনটো হৈছে অক্ষয় তৃতীয়া তিথি, অত্যন্ত শুভ দিন বুলি মনা হয়। এই দিনটোত যদি আপুনি দুখীয়া, দৰিদ্ৰ, শান্ত, সাধু, এই সকলক যদি আপুনি দান দক্ষিণা কৰিব পাৰে, সাধ্য অনুযায়ী যদি আপুনি দান দক্ষিণা কৰিব পাৰে, বিশেষকৈ যদি আপুনি অন্ন বস্ত্ৰ দান দিব পাৰে, তেনেহ'লে আপুনি বহুত সৌভাগ্যৱান হ'ব আৰু বহুত ধৰ্ম পুণ্য আপুনি অৰ্জন কৰিব পাৰিব। যদি পাৰে সেই দিনটোত বিষ্ণু পূজা কৰিব পাৰিলেতো অত্যন্তই ভাল। এইবাৰ ভাগ্যৰ ক্ষেত্ৰলৈ আহিছোঁ। ভাগ্য আপোনাৰ বাবে এই মাহটো যথেষ্ট ভাল, কিন্তু 2 জুনৰ পৰা আপোনাৰ ভাগ্য অত্যন্ত ভাল হ'ব, অতি ভাল হ'ব। 2 জুনৰ পৰা আপোনাৰ যি
পেণ্ডিং কাৰ্য আছে, ভাগ্য সম্বন্ধীয় যিবিলাক কাৰ্য, মাটি বাৰী, গাড়ী, ঘৰ দুৱাৰ, এই সকলোবোৰ কাৰ্য আপুনি য'তেই হাত দিয়ে তাতেই আপুনি সফলতা লাভ কৰিব পাৰিব। কৰ্মস্থানত আপোনাৰ ভাল, ৰাজনীতি, চৰকাৰী কাৰ্য, বিদেশ ভ্ৰমণ আদিত আপুনি শুভফল লাভ কৰিব পাৰিব। যদি বিদেশত যাবলগীয়া আছে তেনেহ'লে আপোনাৰ কাৰণে অত্যন্ত শুভ সময় এই সময়টো। ব্যৱসায়ত আপোনাৰ কোনো সমস্যাই দেখা নাযায়, উন্নতি আছে। এই মাহটোত প্ৰত্যেক বৃহস্পতিবাৰে যদি বৃহস্পতিৰ মন্ত্ৰ জপ কৰে তেনেহ'লে আপুনি নিশ্চয় শুভফল লাভ কৰিব পাৰিব।